নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো বিশালাক্ষী একাডেমীলৈ আৰু আজি আমি দশম শ্ৰেণীৰ অসমীয়া সাহিত্য সহায়িকা পাঠ্যপুথি যেটো ইন্টাৰনেটৰ তিতা মিঠা নামৰ পাঠ আছে সেই পাঠটিৰ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰি আজি এই ভিডিঅ'টি লৈ আহিছো ইয়াত পাবত তোমালোকে প্ৰতিটো পাঠৰ পাঠ ভিত্তিক প্ৰশ্নাৱলী প্ৰশ্ন উত্তৰৰ পিডিএফ প্ৰতিটো বিষয়ৰ পিডিএফ অষ্টম নৱম আৰু দশম শ্ৰেণীৰ বাবে লগতে এটি WhatsApp নম্বৰ আছে এই নম্বৰটিত তোমালোকে তোমালোকৰ সমস্যাসমূহ জনাই আমালৈ মেছেজ কৰিব পাৰিব আৰু আমি তোমালোকৰ সমস্যাসমূহ সমাধান কৰি এটি নতুন ভিডিঅ' তৈয়াৰ কৰি নতুবা WhatsApp যোগে সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰিম Facebook YouTube Instagramত বিশালাক্ষী একাডেমী সার্চ কৰিলে তোমালোকে এই চেনেলটি পাবা প্ৰথমতে আহিছো পাঠৰ যি পাঠ ভিত্তিক প্ৰশ্নাৱলী আছে পাঠ ভিত্তিক প্ৰশ্নাৱলী ভাব বিষয় 1 নম্বৰ চমুকৈ উত্তৰ লিখা ক দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল উত্তৰ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে উত্তীৰ্ণ হোৱাৰ বাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল খ ইন্টাৰনেট কি উত্তৰ ইন্টাৰনেট হৈছে কম্পিউটাৰৰ নেটৱৰ্ক বিশ্বব্যাপী ব্যৱস্থা হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টি হৈছে ইন্টাৰনেট ক কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল উত্তৰ কুঁৱলীয়ে প্ৰথমতে মস্কোলৈ পঢ়িবলৈ যোৱা তাই বান্ধৱী চেৰেনলৈ ইমেইল কৰিছিল খ পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল উত্তৰ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ ফালে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল ভাইৰাছ কি উত্তৰ ভাইৰাছ হৈছে ধ্বংসাত্মক অভিপ্ৰায়ে প্ৰস্তুত বানানটো ইয়াতে লিখিছিল কিন্তু যেটো আমাৰ সফটওয়্যাৰ এনেকৈ হৈছে গতিকে এইটো শুদ্ধ কৰি লবা প্ৰস্তুত কৰা এনে ধৰণৰ কম্পিউটাৰ প্ৰগ্ৰাম www বা ওয়েব কি ওয়ার্ল্ড ওয়াইড ওয়েব হৈছে সমগ্ৰ বিশ্বজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰ মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য পাতিৰ সামূহিক ভাণ্ডাৰ 3 নম্বৰ কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কথা জানিব পাৰিলে উত্তৰ কুঁৱলীয়ে ইমেইলৰ জৰিয়তে মস্কোত থকা অন্তৰংগ বান্ধৱী চেৰেনৰ খবৰ জানিব বিচৰাৰ লগে লগে চেৰেনৰ পৰা উত্তৰ আহিল ফটোৰ সৈতে কি কথা জানিব বিচাৰিছিল সেইখিনি কথা এতিয়া কলা কৰাৰ পাছত উত্তৰ চেৰেনৰ পৰা উত্তৰ দিলে লগতে ফটো পঠাই দিলে বন্ধত মাক দেউতাকৰ সৈতে চেৰেনত গৈছিল সেন্ট পিটাৰবাৰ্গলৈ গৈছিল তাৰে ভ্ৰমণৰ অভিজ্ঞতা সুন্দৰ বৰ্ণনা আৰু ফটোসমূহ কুঁৱলীক বাৰুকৈয়ে আনন্দ দিলে ক'ত যোৱা ফটো দিলে সেন্ট পিটাৰবাৰ্গলৈ মস্কো এখন চহৰ সেন্ট পিটাৰবাৰ্গলৈ ফুৰিবলৈ যোৱাৰ ফটো দিছিলে আৰু সেই ভ্ৰমণত কি অভিজ্ঞতা আছিল তাৰ বিষয়ে বৰ্ণনা কৰি তাৰ ফটো বৰ্ণনা আৰু পঠাই দিছিলে ইমেইলৰ জৰিয়তে ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে উত্তৰ ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ন অভিজ্ঞতা অৰ্জন কৰিলে
ইমেইলৰ দ্বাৰা প্ৰথমে বান্ধৱীৰ সঁহাৰি পোৱাৰ লগে লগে কুঁৱলীৰ মন আৰু নতুন অভিজ্ঞতাৰ বাবে উদ্গ্ৰীৱ হৈ পৰিল। এইবাৰ তাই ভিডিঅ' কলিঙৰ সোৱাদ ললে। বিজ্ঞান সম্পৰ্কীয় ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে ইণ্টাৰনেটৰ উপলব্ধ বিভিন্ন ৱেবছাইটৰ পৰা শিকিলে। ভাল বাৰ্তা থকা পুৰণি চিনেমা, বিখ্যাত গায়কৰ চিৰযুগমীয়া গানবোৰৰ লগতে বিভিন্ন খেল উপভোগ কৰিলে। তাই আজৰি পৰত কি কৰিলে? ভিডিঅ' কলিঙৰ সোৱাদ ললে, বিজ্ঞান সম্পৰ্কীয় ন পৰীক্ষাৰ বিষয়ে ইণ্টাৰনেটত উপলব্ধ বিভিন্ন কথা শিকিলে, বিজ্ঞানৰ কি পৰীক্ষা কেনেকৈ কৰিছিল তাৰ বিষয়ে জ্ঞান ললে, ভাল বাৰ্তা থকা পুৰণি চিনেমা চালে, বিখ্যাত গায়কৰ চিৰযুগমীয়া গানবোৰৰ লগতে বিভিন্ন খেল উপভোগ কৰিলে। তাই আজৰি পৰত এইবিলাক উপভোগ কৰিলে ইণ্টাৰনেটৰ সহায়ত। 5 নম্বৰ, ভাইৰাছে কম্পিউটাৰ এটা কেনেদৰে বিজুতি ঘটাব পাৰে? উত্তৰ, ভাইৰাছ হৈছে এক কম্পিউটাৰৰ প্ৰগ্ৰাম যাক সৃষ্টি কৰা হয় ধ্বংসৰ উদ্দেশ্যৰে। কম্পিউটাৰৰ ক্ষেত্ৰতহে ই প্ৰযোজ্য। কোনো কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰামাৰ বা ফাইলৰ লগত ভাইৰাছ সংযুক্ত কৰি এনে সুস্থ প্ৰগ্ৰামবোৰক বিজুতি ঘটাব পাৰি। এনে কামৰ মূল ব্যৱহাৰকাৰী অজ্ঞাতে কৰা হয়। ভাইৰাছৰ সম্পূৰ্ণ ৰূপ হৈছে ভিটেল ইনফৰমেশ্যন ৰিচোৰ্চ আণ্ডাৰচাইজ। এইবাৰ আহিছে 6 নম্বৰ। 6 নম্বৰ কি আছে? ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। উক্ত কথাষাৰৰ বক্তা হল শ্ৰাৱণা বাইদেউ। ইণ্টাৰনেটৰ সুবিধা অসুবিধা বা সুফল কুফলৰ বিষয়ে কবলৈ গৈ উক্ত কথাষাৰ অৱতাৰণা কৰা হৈছে। ইণ্টাৰনেটৰ বহু সুবিধা আছে। ইয়াৰ ফলত ছচিয়েল মিডিয়াৰ ব্যৱহাৰৰ দ্বাৰা তাৰৰ খবৰ দ্বাৰে লাভ কৰিব পাৰি। বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম, নীতি শিক্ষা পাব পৰা চিনেমা, চিৰযুগমীয়া গান, খেল, পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা মানুহৰ সৈতে যোগাযোগ, বিশ্বৰ বিভিন্ন ঠাইৰ সম্পৰ্কে বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য ইত্যাদি পলকতে ইণ্টাৰনেটৰ যোগেদি পাব পাৰি। কিন্তু সুবিধাৰ দৰে বহু অসুবিধাও আছে। ছচিয়েল মিডিয়াত অত্যাধিক প্ৰয়োগত ব্যস্ত থাকি আজিৰ প্ৰজন্মই কিতাপ পঢ়া আৰু খেলা ধূলাৰ পৰা বহু পৰিমাণে আঁতৰি আহিছে। তদুপৰি এনে মাধ্যমত পলকতে বহু মিছা খবৰ বিয়পি সাম্প্ৰদায়িক সংঘৰ্ষ পৰ্যন্ত সৃষ্টি হৈছে। বহুতে ইণ্টাৰনেট সমৃদ্ধ মোবাইল ইমানেই ব্যস্ত থাকে যে বাটে পথে দুৰ্ঘটনাৰো সন্মুখীন হোৱা দেখা যায়। এইটো ছফ্টৱেৰ প্ৰব্লেম আছে, মই জানি বেলেগ এটা ছফ্টৱেৰ তৈয়াৰ কৰিম, তোমালোকে চিন্তা নকৰিব সেই বিষয়ে। সন্মুখীন হোৱা দেখা যায়। সেয়ে ইণ্টাৰনেটৰ সুফল কুফলৰ দুয়োটাই আছে। ই ব্যৱহাৰকাৰীৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইয়াৰ প্ৰভাৱ পৰে। ব্যৱহাৰকাৰীৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইয়াৰ প্ৰভাৱ পৰে। সাত নম্বৰ, ইণ্টাৰনেটৰ তিতা মিঠা গল্পটোৰ নামাকৰণ সাৰ্থকতা বিচাৰ কৰা। উত্তৰ, লেখক
ডক্টৰ প্ৰণয় দত্তই গুণাগথা কৰিয়ে 5টি নাম ইণ্টাৰনেটৰ তিতা মিঠা ৰাখিছে বুলি ক'ব পাৰি। লেখক নিজেও ইলেক্ট্ৰনিক মাধ্যমৰ হোৱাৰ হেতুকে সেই মাধ্যমৰ সুবিধা অসুবিধা দুয়োটা দিশেই তেওঁ জ্ঞাত। সূৰ্যৰ পোহৰ আৰু শক্তি জীৱকুলৰ প্ৰাণ, আনহাতে সূৰ্যৰ পোহৰত থকা অতি বেঙুনীয়া ৰশ্মি জীৱৰ মৃত্যুৰ কাৰণ। একেদৰে একবিংশ শতিকাত তথ্য প্ৰযুক্তি ব্যাপক উত্তৰণৰ যুগত ইণ্টাৰনেটৰ প্ৰয়োগ অপৰিহাৰ্য হৈ পৰিছে। ইণ্টাৰনেটৰ অবিহনে যেন একোতেই আগবাঢ়িব নোৱাৰি। ইণ্টাৰনেট পৃথিৱীৰ সকলো জ্ঞাত জ্ঞান তথ্য পলকতে পাব পৰা কৰিছে। কিন্তু একে সময়তে প্ৰয়োগৰ মাত্ৰা অত্যাধিকেই ছাত্ৰ-ছাত্ৰী তথা মানুহৰ ক্ষতি সাধন কৰিছে। চকুৰ অসুখ, মূৰৰ বিষত ভুগিছে। সামাজিক পৰিৱেশৰ পৰা ছাত্ৰ-ছাত্ৰী সমাজৰ পৰা দূৰলৈ আনিছে। যিটো আমাৰ সামাজিক পৰিৱেশ, মানুহৰ কথা কোৱা, মানুহৰ সৈতে আলোচনা কৰা, মানুহৰ সৈতে মিলি থকা, সেই পৰিৱেশটোৰ পৰা ছচিয়েল মিডিয়াই দূৰত আনিছে। প্ৰতিজন মানুহ সমাজৰ গ্ৰুপৰ পৰা অকলশৰীয়া হৈছে আৰু নিজ মোবাইল বা ইণ্টাৰনেটত জড়িত হৈ মানুহৰ প্ৰতি আগ্ৰহী নহয়, মোবাইলৰ প্ৰতিহে আগ্ৰহী হৈছে। যিটো ইণ্টাৰনেটে এই মানুহৰ ওচৰত থকা যিটো আন্তৰিকতা, সেই আন্তৰিকতাটো কমাই পেলাইছে। বাস্তৱ পৃথিৱীতকৈ অধিক সময় কল্পনা ৰাজ্যত বিচৰণ কৰিছে। কল্পনা ৰাজ্যত বিচাৰিছে কমেডি চোৱা, ৰিলচ চোৱা, সামাজিক মাধ্যমত যিটো কাল্পনিক দৃশ্য, সেইবোৰত মানুহ বিলীন হৈ আছে। যিটো বাস্তৱ জীৱন, সমাজৰ সৈতে থকা, কাম কৰা, সেইবোৰৰ পৰা আঁতৰি আহিছে। পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ আহিছে। কৰ্মবিমুখতাই গা কৰি উঠিছে। মুঠতে নানা সমস্যাই আগুৰি ধৰিছে। ইণ্টাৰনেটৰ সীমাহীন সুবিধাৰ লগতে ব্যৱহাৰকাৰীক ক্ষতি কৰা দিশসমূহো লেখকে সমান্তৰালভাৱে বিশ্লেষণ কৰিছে। 8 নম্বৰ, ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কোনো প্ৰভাৱ পেলাব পাৰে? পাঠটোৰ আধাৰত বুজাই লিখা। উত্তৰ: ইণ্টাৰনেট আৰু অত্যাধিক প্ৰয়োগে ছাত্ৰ-ছাত্ৰীৰ জীৱনত ব্যাপক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সমস্ত জীৱনৰ প্ৰবাহে সলাই দিব পাৰে। ছাত্ৰ-ছাত্ৰীক দৈনন্দিন জীৱনৰ অন্য প্ৰয়োজনীয় কথালৈ মন নিদি বেছিখিনি সময় ইণ্টাৰনেটত ব্যস্ত হৈ থকা সততে দেখা যায়। ছচিয়েল মিডিয়াত এনেদৰে ব্যস্ত হৈ থাকে যে পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ কমি যায়। ইণ্টাৰনেটৰ আসক্তিয়ে খেলা-ধূলাৰ প্ৰতিও বিৰাগ জন্মায়। কোনো ধৰণৰ অনুষ্ঠান উৎসৱত ভাগ ল'বলৈ উৎসাহ নেদেখুৱায়। চকু মগজু যথেষ্ট ক্ষতি হয়। আলোচনী, বাতৰি কাকতৰ লগতে সম্বন্ধ ছেদ হয়। বাটে পথে সমনীয়া বা জ্যেষ্ঠ পদাচাৰীৰ প্ৰতি গুৰুত্ব দেখুওৱাটো দূৰৰে কথা, ইণ্টাৰনেট সংলগ্ন মোবাইল চাই যাওঁতে পথ দুৰ্ঘটনাতো পৰে। বহু সময়ত ইণ্টাৰনেট প্ৰচাৰিত ভুল বাতৰিৰ প্ৰভাৱত সমাজত নানা সংঘৰ্ষ হোৱা দেখা যায়। ইণ্টাৰনেট আসক্তিৰ ফলত দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সকলো কথাকে অমনোযোগিতা লক্ষ্য কৰিব পাৰি। এইবাৰ আহিছো ভাষাৰ বিষয়ত, ব্যাকৰণৰ
যি সংলগ্ন প্ৰশ্ন আছে সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো 1 নম্বৰ বাক্য ৰচনা কৰা চিনাকি অচিনাকি চিনাকি অচিনাকি সকলোৱে মৃণালিনীক কৃতিত্ব শলাগ ললে অলিক সপোন ভালদৰে নপঢ়ি চৰকাৰী চাকৰি কৰিব খোজাটো অলিক সপোনৰ লেখীয়া নাকে মুখে ৰং লাগি মইনা দেখিবলৈ পুতলাৰ দৰে হৈছে পৰীক্ষা নিৰীক্ষা বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত মৰমী দুৰাৰোগ্য ৰোগ চিনাক্ত হল 2 নম্বৰ অভিধান চাই অৰ্থ লিখা ক্ষতি নাশ ধ্বংস অপচয় বিজুতি যন্ত্ৰ আদি ওলোৱা বেমাৰ বিজুতি মানে ক্ষতি মানে হল নাশ ধ্বংস হোৱা অপচয় বিজুতি মানে কি যি আমাৰ যন্ত্ৰত আমাৰ বিজুতি সৃষ্টি হয় বেয়া হৈ যায় সেইটোৱে যন্ত্ৰ আদি ওলোৱা বেমাৰ অৰ্থাৎ আমাৰ কিবা এটা মোবাইল হৈ আছে মোবাইলটো কিবা এটা বেয়া হৈ গ'ল ফোন নহা হৈ গ'ল ভিতৰত তার এডাল ছিঙি গ'ল সেইটো হল বিজুতি গুণাগথা মানে কি চিন্তা চৰ্চা কৰি থকা উদাস অনুৰাগহীন শূন্যতা বোধযুক্ত উদাস মানে কি একো নাই অনুৰাগহীন শূন্যতা বোধযুক্ত মানে শূন্য জিৰো পঞ্জীভূত পুঞ্জিত জমা হৈ থকা বহুত জমা হৈ আছে পঞ্জীভূত হৈ আছে বহুত বস্তু একাঠাতে জমা হৈ থকাটো হ'ল পঞ্জীভূত বা পুঞ্জিত ভিডিঅ'টি চাই যদি ভাল পালে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব আমি বিশালক্ষী একাডেমী চেনেলটি দ্বাৰা অষ্টম নৱম দশম শ্ৰেণীৰ ভিডিঅ' তৈয়াৰ কৰোঁ আমাৰ তোমালোকে পিডিএফ সমূহ প্ৰতিটো বিষয়ৰ পিডিএফ প্ৰশ্নাৱলী পিডিএফ সমূহ পাব তাৰ বাবে যোগাযোগ কৰক হোৱাটছএপ নম্বৰ তোমালোকৰ সমস্যাসমূহ জনাই এই হোৱাটছএপ নম্বৰত যোগাযোগ কৰিব আৰু আমি পৰৱৰ্তী সময়ত তাৰ ওপৰত ভিডিঅ' তৈয়াৰ কৰিম তেনেহলে নমস্কাৰ